প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা অফিচ মেমৰেণ্ডামৰ বিষয়ে। গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফিচ মেমৰেণ্ডাম মেইনটেনেন্স অফ কোৱালিটি মেণ্ডেট ইন দ্য মেটাৰ অফ CAS promotion of faculty members, assistant professor to associate professor and librarians in government provincialized PDUAM government model colleges of Assam. তাৰ মানে এই অফিচ মেমৰেণ্ডামৰ দ্বাৰা আপোনালোকে গম পাব যে এছিষ্টেণ্ট প্ৰফেচৰৰ পৰা এছ'চিয়েট প্ৰফেচৰ হ'বলৈ যি প্ৰমোশ্যন পায় সেই প্ৰমোশ্যন গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ PDUAM গভৰ্ণমেণ্ট মডেল কলেজ তাত কিছুমান হাল সলনি অনা হৈছে। সেই হাল সলনিসমূহ কি আপোনালোকে জানি থ'ব লাগে যাতে আপোনালোকৰ সহায় হয়। গতিকে তাৰ বিষয়ে মই আপোনালোকক ইয়াৰ পৰা কিছু কথা জনাবলৈ চেষ্টা কৰিম। With a view to enhancing the quality of education across higher educational institutions of the state as per the NEP 2020 mandate and to maintain the quality of teaching and research to develop a positive education ecosystem in the state, the Government of Assam in Higher Education Department is pleased to issue the following guidelines to be followed in the matter of CAS promotion of faculty members, assistant professor to associate professor. নতুন শিক্ষা নীতি 2020ৰ মতে যাতে কথাবোৰ খাপ খায় সেই মতেই কিছুমান চেঞ্জ অনা হৈছে আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ পৰা এছ'চিয়েট প্ৰফেচৰ হ'বলৈ যি ক্ৰাইটেৰিয়া লাগে তাতো কিছুমান চেঞ্জ অনা হৈছে বুলি কৈছে। মই মূলতঃ যিবোৰ কথা জানিব লাগে তাৰ বিষয়ে মই আপোনালোকক জনাম। যিটো মেজৰ চেঞ্জ অনা হৈছে তাৰ বিষয়ে ক'ম। ইয়াত কৈছে যেন এজ এছিষ্টেণ্ট প্ৰফেচৰ ইন ছিলেকশ্যন গ্ৰেড উইল বি ৰিকুৱাৰ্ড টু একুৱায়াৰ PhD to be promoted to associate professor. However, for incumbents whose promotion from assistant professor in selection grade to associate professor was due till December 2024 and do not have the PhD degree as on 31st December 2024 shall be exempted from the mandatory PhD requirement as one-time provision and not to be quoted as precedence for future reference. তাৰ মানে এছ'চিয়েট প্ৰফেচৰ হ'বলৈ হ'লে ছিলেকশ্যন গ্ৰেডৰ পৰা আপোনাৰ PhDৰ প্ৰয়োজন হ'বই, সেইটো খাটাং কথা। কিন্তু 31 ডিচেম্বৰ 2024লৈকে যিসকল প্ৰফেচাৰে এছ'চিয়েট প্ৰফেচৰ হ'বলৈ বাকী থাকিল বা হ'বলৈ ৰৈ আছিল তেওঁলোকৰ এতিয়া খালি PhD নহ'লেও চলি যাব। মানে তেওঁলোকে যদি PhD কৰা নাই তেতিয়াও তেওঁলোকে এছ'চিয়েট প্ৰফেচৰ হ'ব পাৰিব, কিন্তু সেইটো এবাৰৰ বাবেহে তেনে প্ৰভিজন অনা হৈছে। পিছলৈ কিন্তু সেই প্ৰভিজন নাথাকিবগৈ আৰু পিছলৈ মানে আপোনাৰ PhD নহ'লে আপুনি কলেজতো এছ'চিয়েট প্ৰফেচৰ হ'ব নোৱাৰে। আগত অকল সেয়া আমি আমাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত দেখা পাওঁ, এতিয়া কলেজৰ ক্ষেত্ৰত এইটো খাটাং কৰি দিলে। ইয়াৰ বাহিৰে ইয়াত আৰু এটা কথা কৈছে, upon attainment of promotion threshold, maintaining the level of associate professorship will be subject to fulfillment of certain condition based on annual performance appraisal. তাৰ মানে আগত কি হয়, আপুনি এবাৰ এছ'চিয়েট প্ৰফেচৰ পোৱা মানে ৰিটায়াৰমেণ্ট নোহোৱালৈকে আপুনি পাই থাকিব। এতিয়া নতুন নিয়মৰ মতে এছ'চিয়েট প্ৰফেচৰশ্বিপ যদি আপুনি যোগ্য হয় আপুনি পাব, কিন্তু আপোনাৰ যদি পাৰফৰ্মেঞ্চ বেয়া হয় সেইটো পুনৰ কিন্তু নাকচ হ'ব পাৰে। চৰকাৰে সেইটো ইয়াত লিখিতভাৱে কৈছে। তাৰ মানে আপোনাৰ প্ৰত্যেক বছৰে এনুৱেল পাৰফৰ্মেঞ্চ এপ্ৰেজেল ইণ্ডেক্স চেক কৰা হ'ব। তাত যদি খেলিমেলি পায় তেতিয়াহ'লে আপোনাৰ কিন্তু প্ৰমোশ্যন পুনৰ ঘূৰাই লোৱা হ'ব। আপুনি প্ৰমোশ্যন মানে আপোনাৰ ডিমোশ্যন হ'ব আৰু আপুনি আগৰ স্থানত ঘূৰি যাব লাগিব। কি এনুৱেল একাডেমিক পাৰফৰ্মেঞ্চ অডিট এণ্ড ৰিচাৰ্চ আউটপুট চেক কৰিব, এনুৱেল টিচিং লাৰ্ণিং এণ্ড মেণ্টৰশ্বিপ ৰিপৰ্ট উইথ ফিডবেক ফ্ৰম ষ্টেক হোল্ডাৰ্ছ চাব, এনুৱেল পাৰ্টিচিপেশ্যন ইন দ্য কৰ্পৰেট লাইফ অফ দ্য কলেজ, এনুৱেল কমিউনিটি আউটৰিচ উইথ এ কোৱান্টিফেবল আউটকাম অৰ ৰিজাল্ট চাব,
annual participation and successful completion of at least one capacity building program, professional development program by UGC HRDC বা ARPIT annual refresher program in teaching বা teaching learning center faculty development center under Pandit Madan Mohan Mallavya National Mission on Teachers Training Scheme বা তেনেধৰণৰ program যি conduct কৰে তাত আপোনালোকে কাম কৰা হ'ব লাগিব বা international national funding research body যেনে UGC ICSSR DST ICAHR বা reputed industry house তেওঁলোকৰ লগত actively collaboration কৰি MOU sign কৰিব লাগিব নহলে state university লগত কাম কৰিব লাগিব নহলে চৰকাৰ লগতে কাম কৰিব লাগিব এইবোৰ কিন্তু চেক কৰিব In case of non-fulfillment of the above-mentioned conditions and receipt of non-satisfactory performance analysis, their position as associate professor may be reconsidered for further review by the government from time to time. Aru jodi hebur fulfillment nokore, poor performance পায় তেতিয়াহলে চৰকাৰে review কৰিব আৰু আপুনি আপোনাৰ promotion হেৰুৱাব পাৰে Henceforth, the system of Annual Performance Appraisal Index (APAI) will be applicable for all the associate professors of all government, provincialized government model colleges of Assam. গতিকে অসমত যিমান কলেজ আছে গভৰ্ণমেণ্টৰ আন্ডাৰত সকলোতে এয়া প্ৰযোজ্য হ'ব আৰু 13 জুনৰ পৰা এটো প্ৰযোজ্য হ'ব বুলি লিখি দিছে সাধাৰণতে আপোনাৰ আপুনি যেতিয়া চাকৰি জয়েন কৰে এসিস্ট্যান্ট প্ৰফেসৰ ৰূপে তাক কোৱা হয় একাডেমিক লেভেল 10 একাডেমিক লেভেল 10 ৰ পৰা যদি আপুনি 11 সিনিয়ৰ স্কেল যাব বিচাৰিছে তেতিয়াহলে আপুনি প্ৰথম প্ৰমোশন লাভ কৰিব এসিস্ট্যান্ট প্ৰফেসৰ যি 4 বছৰ চাকৰি কৰিলে আৰু PhD আছে তেওঁলোকে যিদিনা তেওঁলোকৰ হেতু 4 বছৰ কমপ্লিট হ'ব তাৰ হেডনাই এপ্লাই কৰিব পাৰিব আৰু যিসকলে 5 বছৰ সাৰ্ভিস কৰিলে এমফিল আছে নহলে কিছুমান প্ৰফেশনাল ডিগ্ৰী কোৰ্স আছে যেনে LLM MTech MVSC MD তেতিয়াও তেওঁলোকে পাৰিব 5 বছৰত 6 বছৰত পাৰিব যাৰ একো নাই অকল মাস্টাৰ ডিগ্ৰী কৰিছে 6 years of service for those without PhD MPhilও নাই PG ডিগ্ৰীও নাই প্ৰফেশনাল কোৰ্সৰ গতিকে মাত্ৰ আৰু মাস্টাৰ ডিগ্ৰীটো কৰি পালে আৰু চাকৰি গতিকে 6 বছৰ পিছত তেওঁলোকে এপ্লাই কৰিবলৈ পাৰিব প্ৰথম প্ৰমোশন লাভ কৰিব খালি কিছুমান নিয়ম আছে নম্বৰ 1 সকলোৰ বাবে 21 দিনীয়া টিচিং মেথডোলজি বা ফেকাল্টি ইন্ডাকশন program orientation course কৰিব লাগিব 28 দিনীয়া নহলে এটা ৰিফ্ৰেছাৰ নহলে ৰিসাৰ্চ মেথডোলজি কোৰ্স কৰা হ'ব লাগিব এটো ম্যান্ডেটৰি হয় তাৰ পিছত যদি আপুনি মুক কোৰ্স কৰে তেতিয়াও হ'ব ইয়াৰ বাহিৰে দ্বিতীয়বাৰ আপুনি প্ৰমোশন লাভ কৰিব এসিস্ট্যান্ট প্ৰফেসৰৰ সিনিয়ৰ স্কেল একাডেমিক লেভেল 11 ৰ পৰা সিলেকশন গ্ৰেড একাডেমিক লেভেল 12 হেতু লাভ কৰিব আপুনি দ্বিতীয়বাৰ যেতিয়া আপুনি এসিস্ট্যান্ট প্ৰফেসৰ যেটো ফাৰ্স্ট প্ৰমোশন পালে ফাৰ্স্ট প্ৰমোশন পুৱাৰ 5 বছৰ পিছত আপুনি এটো এপ্লাই কৰিব পাৰিব আকৌ একে দুটা আপোনাৰ কমপ্লিটেড কোৰ্স কৰা হ'ব লাগিব মুক কোৰ্স কৰিলেও হ'ব বা আগৰ লেখা ৰিফ্ৰেছাৰ কোৰ্স বা অন্যান্য ধৰণৰ টিচিং লাৰ্নিং ইভালুয়েশন কোৰ্স কৰা হ'ব লাগিব আৰু তৃতীয় আপুনি প্ৰমোশন লাভ কৰিব তৃতীয় প্ৰমোশনটোৱে আপোনাৰ এসোসিয়েট প্ৰফেসৰ আপোনাক বনাই পেলাব সিলেকশন গ্ৰেড টু এসোসিয়েট প্ৰফেসৰ একাডেমিক লেভেল 12 ৰ পৰা 13A ইয়াৰ বাবে আপুনি যেটো সেকেন্ড প্ৰমোশন পালে সেকেন্ড প্ৰমোশন পাওতে তাৰে আপোনাৰ 3 বছৰ কমপ্লিট কৰিব লাগিব হেতু পোৱা একাডেমিক লেভেল 12 সিলেকশন গ্ৰেড বুলি যাক কোৱা হৈছে গটিকে হেতু হোৱাৰ পিছতে আপুনি এটো এপ্লাই কৰিব পাৰিব লগত PhD ডিগ্ৰী লাগিব আৰু মেথডোলজি ওয়াৰ্কশ্বপ বা আপোনাৰ ৰিফ্ৰেছাৰ কোৰ্স বা মুক থাকিব লাগিব আৰু এনুৱেল পাৰফৰম্যান্স এসেসমেন্টত স্যাটিসফ্যাক্টৰি গ্ৰেড আপুনি পাব লাগিব তেতিয়াহে আপুনি এসোসিয়েট প্ৰফেসৰ যাৰ কাৰণে কলেজ শিক্ষকসকল ৰৈ থাকে হেতু হ'ব পাৰিব কিন্তু আগৰ দৰে এতিয়া নহব চেঞ্জ অনা হৈছে আপোনাৰ হেতু কিন্তু পুনৰ গুছি যাব পাৰে যদি স্যাটিসফ্যাক্টৰি নহয় লাইব্ৰেৰিয়ানছ সকলৰ কাৰণেও প্ৰায় সেমে হয় গুটে প্ৰসেসটো ইয়াৰ বাহিৰে যদি আমি মেথডোলজি চাও ফেকাল্টি মেম্বাৰৰ এসেসমেন্টৰ এনুৱেল পাৰফৰম্যান্স এসেসমেন্ট ৰিপোৰ্ট আপোনাৰ টিচিংত চাব
আপুনি কিমান ক্লাছ ল'লে কিমান টিউটৰিয়েল কৰিলে সেশনছ কৰিলে লেব টিচিং 80%তকৈ যদি এবভ থাকে গুড 80%তকৈ কম 70% এবভ স্যাটিসফ্যাক্টৰি তাতকৈ কম নট স্যাটিসফ্যাক্টৰি হ'ব তেতিয়া কিন্তু আপোনাৰ বেয়া হ'ব আপুনি হয়তো প্ৰমোশন নাপাব পাৰে আৰু ইয়াৰ বাহিৰে আপুনি ইউনিভাৰ্সিটি বা কলেজত কাম কৰিব লাগিব যেনে এডমিনিষ্ট্ৰেটিভ ৰেসপন্সিবিলিটি যেনে হেড চেয়াৰপাৰসন ডিন ডাইৰেক্টৰ কোঅৰ্ডিনেটৰ ওয়াৰ্ডেন ইত্যাদি বা আপোনাক এক্সামিনেশন ডিউটি ইভালুয়েশন ডিউটি দিছে আৰু ষ্টুডেন্ট ৰিলেটেড কাম কো-কাৰিকুলাৰ এক্সটেনশন ফিল্ড বেস ষ্টুডেন্ট ক্লাব কেৰিয়াৰ কাউন্সেলিং ষ্টাডি ভিজিট ষ্টুডেন্ট সেমিনাৰ বেলেগ কাম কালচাৰেল স্পৰ্ট এনসিসি এনএসএস কমিউনিটি সাৰ্ভিস তেতিয়া সেমিনাৰ কনফাৰেন্স ওয়াৰ্কশ্বপ পাতিছে পিএইচডি গাইড কৰিছে মেজৰ মাইনৰ কাম নেশনেল ইন্টাৰনেশনেল এজেন্সিৰ লগত ৰিসাৰ্চ প্ৰজেক্ট কৰিছে ইউজিসি সিঙ্গল বা জয়েন্ট পাবলিকেশন কৰিছে আপুনি হেতু কিন্তু কৰিব লাগিব যদি কৰিছে এটলিষ্ট তিনিটা এক্টিভিটি যদি কৰিছে তেতিয়ালে ভাল বহুত গুড স্যাটিসফ্যাক্টৰি হ'ব এক বা দুই নট স্যাটিসফ্যাক্টৰি হ'ব যেতিয়া আপুনি এটাও একো নাই কৰা তেনেকুৱাকে আপোনাৰ এনুৱেল পাৰফৰমেন্স এসেসমেন্ট ৰিপোৰ্ট হ'ব মানে প্ৰত্যেক বছৰে আপোনাৰ এটো চেক হ'ব প্ৰত্যেক বছৰ ওভাৰঅল গ্ৰেডিং গুড থাকিব আৰু স্যাটিসফ্যাক্টৰি থাকিব আৰু নন স্যাটিসফ্যাক্টৰি থাকিব তাৰ বাহিৰে যেটো কেৰিয়াৰ এডভান্সমেন্ট স্কিম তাৰ বেসিছত টিচিং লাৰ্নিং ইভালুয়েশন চাব পাৰ্সোনেল কেপাসিটি ডেভেলপমেন্ট চাব টিচিং আৰু ৰিসাৰ্চ লগত জড়িত এডমিনিষ্ট্ৰেটিভ সাপোৰ্ট আৰু পাৰ্টিসিপেশন কিমান আছে ষ্টুডেন্ট কাৰিকুলাৰ কো-কাৰিকুলাৰ লগত এক্সট্ৰা কাৰিকুলাৰ লগত তাত চেক কৰিব মিনিমাম যেটো এপিআই হেতু কলেজৰ কাৰণে ইউজি আৰু পিজিৰ কাৰণে এটো লাগিব ৰিসাৰ্চ এণ্ড একাডেমিক কন্ট্ৰিবিউশন এসিস্ট্যান্ট প্ৰফেসৰ লেভেল 10 পৰা 11 যাবলৈ 20 এসেসমেন্ট পিৰিয়ড তেনেকৈ লাগিব এক্সপাৰ্ট এসেসমেন্ট সিস্টেম স্ক্ৰিনিং কাম ইভালুয়েশন কমিটি বা ডিপাৰ্টমেন্টাল প্ৰমোশন কমিটি থাকিব 11 পৰা 12 কাৰণে 50 লাগিব আৰু আপোনাৰ 12 পৰা 13 পাবলৈ 45 লাগিব ঠিক তেনেকুৱাকে যদি আপুনি বেলেগ বস্তু চাই ৰিসাৰ্চৰ ক্ষেত্ৰত স্কোপাস ইউজিসি পিয়াৰ ৰিভিউ জতে কৰক 10টা পাব প্ৰতি পেপাৰতে বুক এডিট কৰিছে বুক লিখিছে বুক চেপ্টাৰ আছে মুক আছে ই কন্টেন্ট আছে পিএইচডি গাইড কৰিছে ৰিসাৰ্চ প্ৰজেক্ট আছে সকলোতে বেলেগ বেলেগ মাৰ্কস আছে আপোনাৰ এৱাৰ্ড আছে তাতো মাৰ্কস আছে বেলেগত আপুনি গৈ কনফাৰেন্সত গৈ কাম কৰিছে মানে কনফাৰেন্সত গৈ আপুনি পেপাৰ প্ৰেজেন্ট কৰিছে 12 পাব আৰু ইন্টাৰনেশনেল হলে ভাৰততে হলে 10 বাহিৰত গলে 12 নেশনেল হলে 7 ষ্টেট হলে 5 ইম্প্যাক্ট ফ্যাক্টৰ যদি নাই তেনেকুৱাত পাবলিশ কৰিলে 5 যদি একতকৈ কম 10 পাব আৰু 2ৰ ভিতৰত পালে 15 5ৰ ভিতৰত 20 10ৰ ভিতৰত 25 10তকৈ যদি ওপৰত থাকে 30 পাব দুটা যদি অথৰ থাকে 70% অফ দা টোটাল ভ্যালু হেতু পাব আৰু more than 2 হলে 70% total value of publication first principal corresponding author 30% তেনেকৈ হেতু মানে চাব আৰু হেগিটাই মূল আৰু যদি অন্যান্য কথা চাও তেতিয়া হলে বৰ বিশেষ নাই এটো মানে লাইব্ৰেৰিয়ান সকলৰ কথা দিয়া আছে হেতু প্ৰায় সেমে হয় ইয়াৰ বিশেষে অন্যান্য গুৰুত্বপূৰ্ণ কথা আৰু নাই আৰু এইগিটাই মূল কথা ধন্যবাদ